আজি সমাজ পাতি কিয় বঢ়াবাৰু দৰাৰ বয়স ৭৫ কইনাৰ ৭০ ককাই আইতাক হোমৰ জুই সাক্ষী কৰি নিজৰ কৰিবলৈ আয়োজন কৰিছে বিবাহৰ আইতা ককাক আশীৰ্বাদ দি জাউৰীয়ে জাউৰীয়ে জুৰিছে বিয়ানাম বহুদিনৰ পৰাই ৰাইজক সাক্ষী কৰি আইতাক নিজৰ কৰিম বুলি ভবাৰ ককাৰ আজি পূৰণ হ'ল মনৰ আশা ককাৰ বিয়া খাবলৈ আহিল গহপুৰৰ বিধায়ক উৎপল বৰা বিধায়ক বৰাই ককা আইতালৈ আনিলে একোযোৰকৈ কাপোৰ প্ৰকৃততে গহপুৰৰ চহৰৰ মাজমজিয়াত ধেনুধৰাত অনুষ্ঠিত হৈছে সামূহিক বিবাহ কাৰ্য ২৫ জোৰা দৰা কইনাই একেলগে হোমক সাক্ষী কৰি বহিল ৰভাৰ তলিত কেইগৰাকীমান দৰা কইনাই নতুনকৈ যুগ্ম জীৱনৰ পাতনি মেলা বিপৰীতে আন কেইগৰাকীমানে আকৌ পূৰ্বে সাংসাৰিক জীৱনৰ পাতনি মেলিছিল বিভিন্ন কাৰণত তেওঁলোকে সামাজিক ৰীতি নীতিৰ জৰিয়তে বিবাহপাশত আবদ্ধ হ'ব পৰা নাছিল আজি অসম বৈষ্ণৱ মহাসভাৰ গহপুৰ জিলা সমিতিৰ উদ্যোগত গহপুৰ আঞ্চলিক সমিতিৰ সহযোগত সামূহিক বিয়া অনুষ্ঠিত হয় বন্ধা বন্ধা আমাৰ কইনা বহিলতে শুৱনিহৰ সভা ভাল লাগিছে এখন বিয়া খাইছো আজি একেলগে 25খন বিয়া খাবলৈ পাইছো ভাল লাগিছে বয়সটো বহুতেই বেছি ইহঁতৰ এতিয়া দুটা ল'ৰা ছোৱালী মাক বাপেকো হ'ল আৰু এইফালে ককা আইতা বুলি মাতিব লাগে সেয়াও দৰা কইনা হৈছে দেখি ভাল লাগিছে কি কয় হয় নমস্কাৰ মই ধেমাজি জীয়াৰী আৰু বৰ্তমান এতিয়া মই গহপুৰ জিলাৰ ধেনুধৰা গাঁৱৰ বোৱাৰী হয় প্ৰতিগৰাকী ছোৱালীৰে সপোন থাকে সমূহীয়াকৈ বিয়া হোৱাৰ সামাজিকভাৱে বিয়া হোৱা কিন্তু আমাৰ এতিয়া যিখন সামূহিকভাৱে বিয়া হ'ল তাত মহোদয় বিধায়ক উৎপল বৰা ছাৰ যেনেধৰণে উপস্থিত হৈ আমাৰ শিৰত আশীৰ্বাদ দি আমাক আগবাঢ়ি যোৱালৈ শুভেচ্ছা জনালে আমি বহুত আনন্দিত হৈছোঁ আৰু এনেধৰণে আমাক সুবিধা কৰাৰ বাবে আমাৰ কাৰ্যকলাপসকলক আমি ধন্যবাদ জনাইছোঁ সমূহীয়া বিবাহ প্ৰায় 25 জোৰা যুৱক যুৱতীয়ে আজি বিবাহ পাশত আবদ্ধ হৈছে আৰু তাৰ গোটেই আগভাগ লৈছে অসম বৈদিক বৈষ্ণৱ মহাসভাৰ আঁৰত আমাৰ গহপুৰ জিলা সমিতি আৰু গহপুৰ ধেনুধৰা আঞ্চলিক সমিতিয়ে এটা সুন্দৰ পদক্ষেপ এনেকুৱা পদক্ষেপে সমাজখনক আগবঢ়াই নিয়া সমাজখনক গতিশীলতা প্ৰদান কৰা সমাজখনক সংস্কাৰমুখী দিশত লৈ যাবৰ কাৰণে এক প্ৰয়াস ঘটে আৰু পবিত্ৰ হোমৰ জুইক সাক্ষী কৰি তেওঁলোক বিবাহ পাশত আবদ্ধ হ'ব আমাৰ যিটো পৰম্পৰা ৰীতি নীতি আচাৰ ব্যৱহাৰ এই অসমীয়া সংস্কৃতি বা সনাতন সংস্কৃতি বৈষ্ণৱ মাৰ্গৰ যি বৈদিক মাৰ্গৰ আধাৰ আছিল সেই আধাৰ আজি ইয়াতে প্ৰতিফলিত হৈছে ভৱিষ্যতে তেওঁলোকৰ নতুন কৰ্মময় জীৱন আৰম্ভ কৰিব গাহস্থ জীৱন আৰম্ভ কৰিব এনেকুৱা বিবাহৰ মাধ্যমেদি আজি অৰ্থনৈতিকভাৱে দুৰ্বল যিসকল ব্যক্তিয়ে এখন বিয়াৰ কথা ভাবিব নোৱাৰে তেওঁলোকে আজি সমূহীয়া বিবাহত ভাগ ল'বৰ কাৰণে সাহস পাইছে অসম বৈদিক বৈষ্ণৱ মহাসভা আৰু গহপুৰ জিলা বৈদিক বৈষ্ণৱ মহাসভা আৰু গহপুৰ আঞ্চলিকৰ সহযোগত আমাৰ এই ধেনুধৰা গাঁৱত আমি 25 জোৰা দৰা কইনাক আমি বৈদিক সনাতন ধৰ্মৰ নিয়মতে বিবাহ আবদ্ধ কৰিছোঁ আমাৰ মূল উদ্দেশ্যটো আছিলে যে বিভিন্ন কাৰণত বিশেষকৈ অৰ্থনৈতিক কাৰণত বহু ল'ৰা ছোৱালীয়ে তেওঁলোকে বিবাহ কাৰ্যত সমাপন কৰিব নোৱাৰে তেওঁলোকে যুগ্ম জীৱন যাপন কৰে কিন্তু অৰ্থনৈতিক কাৰণতে তেওঁলোকে বিশেষকৈ আনুষ্ঠানিকভাৱে বৈদিক প্ৰথাৰে হোম যজ্ঞ নকৰাকৈ তেওঁলোকে যুগ্ম জীৱনটো চলাই থাকে আমি তেনেকুৱা কিছু কথা আমি গম পাই পেলাই ভাবিলোঁ যে তেখেতসকলক কেনেকৈ সংস্কাৰ কৰিব পৰা যায় আমি আৰু উদ্যোগ ল'ব আমি আমাৰ কাৰ্যসূচী ল'ম আমি এনেধৰণে আমি যাতে সমাজৰ যিসকল দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোক তেখেতলোকক আগুৱাই লৈ